নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ লগত মই হাঁহ পালনৰ যি সম্পূৰ্ণ ডিটেইলছত মই হাঁহ পালনৰ বিষয়ে আলোচনা কৰিম আপোনালোকৰ লগত। আপোনালোকে প্ৰথম দিনাৰ পৰা আনি পোৱালি কি কৰিব, কি খাদ্য খাবলৈ দিব আৰু কি মেডিচিন ব্যৱহাৰ কৰিব, একদম প্ৰথম দিনাৰ পৰা আপোনাৰ বিক্ৰীলৈকে, আৰু কিমান দানা দিব, কিমান খাদ্য দিব, সিহঁতক কিমান বাৰকৈ দিব, সকলোখিনি আলোচনা কৰিম। আৰু এটা ডাঙৰ বিষয়লৈ আলোচনা কৰিম যে কিছুমানৰ বহুতকেইজনে মোক ফোন কৰি জনাইছে যে তেওঁলোকৰ হাঁহখিনি ডাঙৰ হৈ গ'ল, হয়তো 2 মাহ হৈ গ'ল, 3 মাহ হৈ গ'ল, কিন্তু ওজন অহা নাই। দেখাত ডাঙৰ কিন্তু ওজন নাই। সেইটো এটা বহুত ডাঙৰ সমস্যা হাঁহৰ ক্ষেত্ৰত। সেই সমস্যাটোৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো অকণমান দীঘল হ'ব পাৰে, আপোনালোকে প্ৰথমৰ পৰা স্কিপ নকৰে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিসকলে মোৰ চেনেলটো প্ৰথমকৈ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। বলক বন্ধুসকল, আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক বন্ধুসকল, একদম প্ৰথমৰ পৰাই আৰম্ভ কৰোঁ। আপোনালোকে পোৱালি আনিব প্ৰথম দিনা, আনি পেলাই আপোনালোকে প্ৰথমতে দানা খাবলৈ নিদিব সিহঁতক। মিনিমাম আপোনালোকে আধা ঘণ্টা 15 মিনিট ORSৰ পানী নতুবা গুড় পানী নতুবা চেনি পানী মিহলাই সিহঁতক খাবলৈ দিব, মিনিমাম আধা ঘণ্টা বা 15 মিনিট। তাৰপিছত আপোনালোকে সিহঁতক দানা খাবলৈ দিব পাৰে, যিটো ব্ৰইলাৰ প্ৰি ষ্টাৰ্টাৰ, সেইটো ব্যৱহাৰ কৰিব। আৰু আপোনালোকৰ বন্ধুসকল, যেতিয়া হাঁহখিনি আপোনালোকৰ যেতিয়া 2 দিন বা 3 দিন পাৰ হৈ যাব, তেতিয়া আপোনালোকে সিহঁতক এণ্টিবায়'টিকৰ কোৰ্চ কৰাব। মানে সিহঁতক নিৰোগী কৰি ৰাখিবলৈ যিটো এণ্টিবায়'টিক হয় সেইটো ব্যৱহাৰ কৰিব। হাঁহৰ যিহেতু ভেকচিনটো পাবলৈ বহুত দিগদাৰ হয়, ভেকচিনটো নাপায় পটককৈ, গতিকে আপোনালোকে এণ্টিবায়'টিকে ব্যৱহাৰ কৰিব লাগিব। 3 দিনৰ পৰা আপোনালোকে এণ্টিবায়'টিকৰ কোৰ্চ কৰাব, মিনিমাম এসপ্তাহ। আপোনালোকে যিটো টেট্ৰাচাইক্লিন হয়, আগৰ ভিডিঅ'ত মই দেখুৱাইছিলোঁ, যিসকলে চোৱা নাই আগৰ পৰৱৰ্তী পিছৰ ভিডিঅ'টো মোৰ চাই ল'ব, তেওঁলোকে গম পাব। এণ্টিবায়'টিক আপোনালোকে সিহঁতক মিক্স কৰি পানীত মিক্স কৰি খাবলৈ দিব। 3ৰ পৰা আপোনালোকে মিনিমাম 8-10 দিন সময় কণ্ট্ৰল কৰিব। তাৰপিছত আপোনালোকে সপ্তাহত মিনিমাম 3 দিনকৈ আপোনালোকে একদম বিক্ৰীলৈকে খুৱাই থাকিব সিহঁতক, যিটো টেট্ৰাচাইক্লিন পাউডাৰ হয় এণ্টিবায়'টিক, সেইটো। আৰু এতিয়া ভিটামিনো আপোনালোকে 7 দিনৰ পৰা ব্যৱহাৰ কৰিব। এসপ্তাহ হ'লে ভাল আৰু, সৰুতে ভিটামিন খালে হাঁহ পোৱালিক হজম কৰিব নোৱাৰিব বা পেটত ধৰিব, যিহেতু সৰু হৈ থাকিব। 7 দিনৰ পৰা আপোনালোকে ভিমাৰেল দিব, পানীৰ লগত মিক্স কৰি দিব, আৰু ৰাতিৰ সময়ত দিব, দিনত নিদিব। দিনত দিলে যিহেতু হাঁহখিনি অলপ এগ্ৰেছিভ টাইপৰ হৈ থাকে, মানে ঘূৰা ফুৰা কৰি ফুৰে, যেতিয়া ভিটামিনটো খাই লয় তেতিয়াহ'লে কামত নিদিব। এতিয়া ৰাতি দিব, খাই বৈ ধুনীয়াকৈ তাতে শুই থাকিব, আৰু ভিটামিনটো সম্পূৰ্ণ কামত দিব। বহুত ভাল গ্ৰ'থ আহে ভিমাৰেলটো ইউজ কৰিলে। আৰু আপোনালোকে পৰৱৰ্তী সময়ত কেইদিনমানৰ পিছত আপোনালোকে কেলছিয়াম ব্যৱহাৰ কৰিব পাৰে, লিভাৰ টনিক ব্যৱহাৰ কৰিব পাৰে। লিভাৰ টনিকৰ ক্ষেত্ৰত আপোনালোকে ব্ৰোটন ব্যৱহাৰ কৰিব পাৰে, নতুবা লিপ'ভেট ব্যৱহাৰ কৰিব পাৰে। আৰু কেলছিয়াম ব্যৱহাৰ কৰিব। কেলছিয়াম ব্যৱহাৰ নকৰিলে আপোনালোকে অলপ নিমখ দি থাকিলেও হয় অল্টাৰনেটিভ হিচাপে। মই নিমখে ব্যৱহাৰ কৰোঁ। সেইকেইটা কৰিব। আৰু আপোনালোকে এনেদৰে হাঁহখিনি, আৰু খাদ্য, এতিয়া মেইন কথাটো হ'ল খাদ্য। যিহেতু খাদ্যই হাঁহৰ মেইন, খাদ্যটো ভাল নিদিলে আপোনাৰ হাঁহখিনি সময়ত ওজন নাপায়। খাদ্যৰ ক্ষেত্ৰত আপোনালোকে প্ৰথম এদিনৰ পৰা আপোনালোকে মিনিমাম 25 দিনলৈকে আপোনালোকে যিটো ব্ৰইলাৰ প্ৰি ষ্টাৰ্টাৰ হয়, প্ৰি ষ্টাৰ্টাৰটো ব্যৱহাৰ কৰিব। একো মিক্স নকৰিব লগত, অকল প্ৰি ষ্টাৰ্টাৰ দানা আপোনালোকে 1ৰ পৰা মিনিমাম 25 দিনলৈকে, 20ৰ পৰা 25 দিনলৈকে আপোনালোকে প্ৰি ষ্টাৰ্টাৰ ব্যৱহাৰ কৰিব। যদি আপোনালোকে কমাৰ্চিয়েল ভিত্তিত কৰিম বুলি ভাবে, তেনেহ'লে তাৰপিছত আপোনালোকে 1 বেগ ষ্টাৰ্টাৰ আনিব। ষ্টাৰ্টাৰটো আপোনাৰ মিনিমাম আপোনালোকে 40 দিনলৈকে কণ্টিনিউ আপোনালোকে দানা খাব, একো মিক্স নকৰিব তাত। আৰু যিমান খাব খোজে হাঁহখিনিয়ে, যিমান খাব বিচাৰে সিমান দিব। তেতিয়ালৈকে আপোনাৰ খাদ্যৰ হিচাপ নাহিব কোনো, যে মই 2 কেজি দিম, মই 1 কেজি দিম বা 3 টাইম, তেনেকুৱা হিচাপ নহ'ব। আপোনালোকে যিমান খাব বিচাৰে হাঁহখিনিক, মিনিমাম আপোনালোকে সিমানটো খাবলৈ দিব 35ৰ পৰা 40 দিনলৈকে। আৰু তেতিয়াহে হাঁহখিনি আপোনালোকে সময়ত সুন্দৰ এটা ওজন আহিব। আৰু সেইখিনি হাঁহৰ মেইন সময়। যদি সেই সময়খিনিতে আপোনালোকে খাদ্যত খেলি মেলি কৰে, তেনেহ'লে কিন্তু আপোনালোকে পিছত 1000 খুৱাওক, 2 মাহ 3 মাহৰ পিছত আপোনালোকে 1000 খুৱাওক, সেইটো ওজন নাপাব, যিটো আপোনালোকে প্ৰথম কেইদিন ভালকৈ খোৱালে পাব। গতিকে সেইটোৰ ওপৰত গুৰুত্ব দিব। 40 দিনলৈকে আপোনালোকে খাদ্যত কোনো মিক্সিং নকৰিব, কণ্টিনিউ আপোনালোকে দানা ব্যৱহাৰ কৰি থাকিব। আৰু তেতিয়া আপোনালোকৰ পাখিটোও সোনকালে আহে, বিকিবলৈও সহজ হয়, যিহেতু পাখিটো নাহিলে বেপাৰে নিকিনিব হাঁহখিনি। আৰু এইখিনি চাওক, মোৰ এটা যে 18 দিন বয়স হৈছে, চাওক কিমান ধুনীয়া এটা চাইজত আহিছে। ওজনতে আধা কেজি পাৰ হৈ গৈছে মোটামুটি। সৰুখিনিৰ আধা কেজি হৈছে, ডাঙৰখিনিতো আধা কেজি পাৰ হ'ল, 500-600 সিমানটো হৈছে।
আৰু এটা ডাঙৰ সমস্যা হ'ল যে বহুতকেইজনে মোক ফোন কৰিও সুধি আছে, মেছেজো কৰি আছে যে তেওঁলোকৰ হাঁহখিনি 2 মাহ পাৰ হৈ গ'ল বা কোনোজনৰ 3 মাহ পাৰ হৈ গ'ল, পাখিও গজিলে, বিকিবও পৰা হ'ল, কিন্তু সিহঁতৰ মেইন সমস্যাটো হৈছে ওজন নাই। আপোনালোকৰ এটা হাঁহ 1 কেজি, 100, 200, 300 তেনেকুৱা হৈ আছে। দেখাত কিন্তু ডাঙৰ হাঁহৰ সম্পূৰ্ণ পাখি গজিলে। আৰু ইয়াৰ প্ৰধান মেইন কাৰণটো হৈছে যে পেলু। এইটো বিষয়টো আপোনালোকে বহুতে গুৰুত্ব নিদিয়ে যে হাঁহৰনো পেলু হ'বনে এনেকুৱা কৰে, কিন্তু এনেকুৱা কথা নহয়, হাঁহৰো পেলু হয়। আৰু পেলুটো আপোনাৰ সিহঁতৰ চিনাক্তকৰণ পদ্ধতি হৈছে যে সিহঁতি খাদ্যটো অলপ কমকৈ খাবলৈ ল'ব, বা খাদ্যটো খাই থাকিলেও আপোনালোকৰ সিহঁতৰ পায়খানাটো অলপ মানে বিজল টাইপৰ হ'ব, বিজল হ'ব। মই ইয়াত থকা দেখুৱাই লৈ আপোনালোকৰ ইয়াত নাই তেনেকুৱা পায়খানা, বিজল হ'ব। পায়খানাটো মানে দেখিলেই গম পাব, পনীয়া হ'ব পায়খানাটো, আৰু তেতিয়াই গম পাব যে সিহঁতৰ পেলু হৈছে। আৰু পেলুৰ আপোনালোকে ড'জ কৰাবই লাগে কম্পালচৰি হাঁহৰ ক্ষেত্ৰত, যদিহে আপোনালোকে হাঁহখিনি এটা সুন্দৰ সময়ত এটা সুন্দৰ ওজন পাম বুলি আশা কৰে। সেইটো আপোনালোকে ডাক্তৰৰ লগত কথা পাতিব। চব হাঁহৰ আপোনাৰ লক্ষণটো বেলেগ হয়, গতিকে চব মেডিচিন চব হাঁহৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব নোৱাৰিব, বা মই কৈ দিলোঁ আপোনালোকে সেইটো আপোনালোকৰ হাঁহৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'বও পাৰে। গতিকে আপোনালোকে ডক্তৰৰ লগত যোগাযোগ কৰিব আৰু পেলুৰ ড'জটো খুৱাব, আপোনালোকে কম্পালচৰি খুৱাবই, তেতিয়া আপোনালোকে হাঁহৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰব্লেম নাপায়। সময়ত ওজন অহাত, সময়মতে ওজন নহয়। আৰু এটা প্ৰধান কাৰণ হৈছে আপোনালোকে খাদ্যটো আপোনাৰ সাল সলনিৰ ক্ষেত্ৰত আপোনালোকে কিছুমান ভুল কৰি দিয়ে। ধৰি লওক আপুনি 40 দিনলৈকে আপুনি দানা খোৱালে কণ্টিনিউ, তাৰপাছত আপোনালোকে ঘপকৈ 41 দিনৰ পৰা আপোনালোকে ধানেই দিবলৈ আৰম্ভ কৰি দিয়ে, কিন্তু এনেকুৱা কথা নহয়। আপোনালোকে কম পৰিমাণটো বঢ়াব। আপোনালোকে ধৰি লওক 40 দিনলৈকে কণ্টিনিউ দানা দি আছিলে, এতিয়া 41 দিনৰ পৰা আপোনালোকে কেইদিনমান আপোনালোকে 80% দানা দিব, বা 70% দানা দিব, 30% ধান দিব। তেনেদৰে আপোনালোকে পৰিমাণটো আপোনাৰ দানাৰ পৰিমাণটো লাহে লাহে কমাব। বোলে মই 40 দিনলৈকে দানা দিলোঁ, 41 দিনৰ পৰা সম্পূৰ্ণ ধানেই দি দিম বা তুঁহেই দি দিম মিক্স কৰি, তেনেকুৱা কথা নহয়। সেইটো আপোনালোকে গুৰুত্ব ৰাখিব, নহ'লে কিন্তু হাঁহখিনি আপোনালোকে হাজাৰ খুৱাইও সময়মতে ওজন আনিব নোৱাৰিব, বা বিকিবলৈ আপোনালোকৰ বহুত প্ৰব্লেম হ'ব, যিহেতু কম ৱেটৰ হাঁহ বেপাৰীয়ে কিনিবলৈ মন নকৰে। গতিকে সিমানখিনিয়ে কথা। আপোনালোকে পেলুৰ দৰৱটোৰ ওপৰত বিশেষ গুৰুত্ব দিব, যদিহে আপোনাৰ হাঁহখিনিৰ সময়মতে ওজন অহা নাই। আৰু পেলুৰ হৈছে নাই আপোনালোকে গম পাবই এমাহমানৰ পিছৰ পৰা। যেতিয়া হাঁহখিনিৰ ওজনত আপোনালোকে পৰিৱৰ্তন লক্ষ্য নকৰিব, তেতিয়াই গম পাব আপোনালোকে যে হাঁহখিনিৰ পেলু আৰম্ভ হৈছে। আৰু পায়খানাটো লক্ষ্য কৰিব আপোনালোকে। ডক্তৰৰ লগত যোগাযোগ কৰি সোনকালে পেলু দৰৱ দিয়াৰ ব্যৱস্থা কৰিব। আৰু আপোনালোকে ভিটামিনটো যিটো ভিমাৰেল আছিল, সেইটো আপোনালোকে সম্পূৰ্ণ বিক্ৰীলৈকে খুৱাই থাকিব পাৰে, সেইটো কোনো ধৰণৰ প্ৰব্লেম নাই। আৰু এণ্টিবায়'টিকটো আপোনালোকে মাজে এসপ্তাহত মিনিমাম 3 পৰা 4 দিন আপোনালোকে মিনিমাম এসপ্তাহত ব্যৱহাৰ কৰিব, তেতিয়া হাঁহখিনিৰ কোনো ধৰণৰ বেমাৰ নহ'ব। আৰু বহুতে সুধি থাকে যে যিটো বগা পায়খানা কৰিছে, চূণ পানীৰ নিচিনা, সেইটো কিয় হয়? সেইটো আপোনালোকে সৰু পৰ্যায়ত হয় হাঁহখিনিৰ, 10-15 দিন বা 4-5 দিনীয়া তেনেকুৱা সৰু পোৱালিৰ ক্ষেত্ৰত হয়। সৰু পোৱালিৰ ক্ষেত্ৰত হ'লে বিশেষ সমস্যা নাথাকে, কিন্তু যদি ডাঙৰ হোৱাৰ পিছত হয়, বোলে মোৰ হাঁহখিনি 40 দিন হৈ গ'ল, 50 দিন হৈ গ'ল, তেতিয়া যদি হাঁহখিনি সেইটো প্ৰব্লেম হয়, তেনেহ'লে কিন্তু আপোনালোকৰ অলপ সাৱধান হ'ব লাগিব। সৰুতে হ'লে হাঁহখিনি মৰ্টেলিটি হোৱাৰ সম্ভাৱনা নাথাকে, কিন্তু ডাঙৰ হোৱাৰ পিছত সেইটো সমস্যা হয়, তেনেহ'লে আপোনালোকৰ মৰ্টেলিটিৰ সম্ভাৱনা যিটো সেইটো বহুত বাঢ়ি গুচি যায়। গতিকে আপোনালোকে তাৰ কাৰণে সেইটো সমস্যা নকৰিবলৈ আপোনালোকে এণ্টিবায়'টিক ব্যৱহাৰ কৰি থাকিব সপ্তাহত 3-4 পৰা 4 দিনকৈ। আশা কৰোঁ তেতিয়া আপোনালোকৰ হাঁহখিনি সুস্থ সবল হৈ থাকিব। আৰু ভিডিঅ'টো ইমানখিনিয়ে। ইমানলৈকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু যদি কিবা জানিবলগীয়া তেনেহ'লে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব, বা মোক ফোন কৰিবও পাৰে। মই যিখিনি জানো, যিমান দিনৰ অভিজ্ঞতা মোৰ, সকলোখিনি আপোনালোকৰ আগত সুন্দৰকৈ বুজাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।